প্ৰিয় সতীৰ্থসকল, আমি আজি এই আমাৰ পেজত প্ৰথমবাৰৰ বাবে মই লাইভত আহিছোঁ। বিভিন্ন প্ৰশ্ন থাকিব, বিভিন্ন বাৰ্তা থাকিব, বিভিন্ন খুদুৱনি আমাৰ সদস্যসকলৰ নিশ্চিতভাৱে থাকিব। ভিন্ন চিন্তা, ভিন্ন আদৰ্শ, ভিন্ন পৰিস্থিতিৰ ওপৰত নিশ্চিতভাৱে সদস্যসকলৰ ভিন্ন মতামত থাকিব। কিন্তু আমি আজি এই লাইভলৈ অহাৰ এটা বিশেষ কাৰণ হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি এটা কথা ঘোষণা কৰিছে যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ কাৰণে 50 জন ছাত্ৰ ছাত্ৰী থাকিলেও প্ৰধান শিক্ষকৰ পদ সৃষ্টি সম্পৰ্কে চিন্তা কৰিব। এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি লাইভ যোগে তেখেতৰ পেজত প্ৰকাশ কৰিছে। আমি এই বিষয়টো সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰক, মাননীয় শিক্ষা বিভাগক, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ আমি কৈ আহিছিলোঁ যে শিক্ষা অধিকাৰ আইনৰ দোহাই দি 150 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে প্ৰধান শিক্ষক দিব খোজা যিটো চিন্তা, এই চিন্তাটো শিক্ষা অধিকাৰ আইনৰ অপব্যাখ্যা বুলি আমি আগৰ পৰাই কৈ আহিছিলোঁ। এই বিষয়ে আমি 2012 চনত প্ৰথমবাৰৰ বাবে সেই সময়ত মাননীয় আজিৰ মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী হৈ থকা কালতেই আমি যুক্তিযুক্তভাৱে এই কথাখিনি পতিয়ন নিয়াবলৈ সক্ষম হৈছিলোঁ। সেই সময়ত এটা সিদ্ধান্ত হৈছিল, কাৰ্যকৰী নহ'ল, মাজত প্ৰায় আৰু 12 বছৰ সময় গুচি গ'ল। 2022-23 চনত আমি কৰা এটা, আমাৰ ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে কৰা এটা দীঘলীয়া সংগ্ৰামৰ পিছত, জনসাধাৰণৰ সমৰ্থনৰ পিছত আমি দেখিছিলোঁ যে অসম চৰকাৰে পুনৰাই শিক্ষা অধিকাৰ আইনৰ দোহাই দি 150 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে প্ৰধান শিক্ষকৰ পদ দিব খুজিছিল। আমি এই কথাটো তেতিয়াও বিৰোধ কৰিছোঁ যে শিক্ষা অধিকাৰ আইনে যিটো স্থিতিত, যিটো অৱস্থাত পিপুল টিচাৰ্ছ ৰেচিঅ' সম্পৰ্কে কথা কৈছে, সেই আধাৰক প্ৰধান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব খোজা বিষয়টো সম্পূৰ্ণৰূপে ভুল ব্যাখ্যা বুলি আমি কৈছোঁ। যোৱা 12 তাৰিখৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাতো আমি সেই কথাখিনি উপস্থাপন কৰিছিলোঁ। আৰু আমি আজি মুখ্যমন্ত্ৰী মহোদয়ৰ এই চিন্তাৰ প্ৰকাশৰ পিছত আমি এই কথাটো নিশ্চিত হৈছোঁ যে এই যিটো ব্যাখ্যা কৰা হৈছিল শিক্ষা অধিকাৰ আইনৰ নামত, সেয়া আচলতে শুদ্ধ ব্যাখ্যা নাছিল। শিক্ষা অধিকাৰ আইনৰ সেই ক্লজে 19 নম্বৰ আৰু 25 নম্বৰ ক্লজক ৰিপ্ৰেজেণ্ট কৰিছিল, আৰু য'ত 19 আৰু 25 নম্বৰ ক্লজটোৰ গোটেই কথাটোৱে হ'ল পিপুল টিচাৰ ৰেচিঅ' কেনেধৰণৰ হ'ব লাগিব সেই সম্পৰ্কৰ নিৰ্দেশনা। এই যিটো নিৰ্দেশনা, ইয়াত প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কীয় কোনো কথা নাছিল, নাই, আৰু সেই কথাখিনিকে ভুল ব্যাখ্যা কৰা হৈছে, আৰু সেইটো কথাকে ছাৰ্ভিচ ৰুলতো আনিবলৈ চেষ্টা কৰা হৈছিল, যিটো কথাৰ আমি তীব্ৰ বিৰোধিতাত আছোঁ। আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাই আহিছিলোঁ যে অচিৰেই আমাৰ যি ছাৰ্ভিচ ৰুল, এই সম্পৰ্কে আমাৰ যিখিনি ভিউ সেইখিনি ৰখাৰ সুবিধা দিব লাগে, আৰু শিক্ষামন্ত্ৰী মহোদয়ে আমাক অচিৰেই নিমন্ত্ৰণ কৰিম বুলি কথাও দিছে। নিশ্চিতভাৱে কৰিব, আমি বিশ্বাস ৰাখিছোঁ, কাৰণ এই ৰাজ্য চৰকাৰখনে ৰাজহুৱা প্ৰাথমিক বিদ্যালয়ৰ সমস্যা সম্পৰ্কত লোৱা এই ইতিবাচক পদক্ষেপক আমি অত্যন্ত সুখী। আমি সকলো শিক্ষক শিক্ষয়িত্ৰীকে অনুৰোধ কৰিব বিচাৰিছোঁ যে 1982 চনৰ পৰা যুদ্ধ কৰি থকা এটা বিষয় এতিয়া সমাধানৰ বাবে এটা পদক্ষেপ আহিছে। 2016 চনৰ প্ৰাকখনত আমি দেখিছিলোঁ যে সেই সময়ৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰেও কেবিনেট সিদ্ধান্ত হোৱা বুলি এটা ঘোষণা কৰিছিল, বাতৰি কাকতত হৰফেৰে ওলাই গৈছিল, কিন্তু সেইটো সেই সময়ত সম্পূৰ্ণ হৈ নুঠিল। এতিয়াও 2021 চনৰ আগৰ নিৰ্বাচনৰ আগতো এই বিষয়টোৱে এটা ভৰপক অৱস্থা পাইছিল যদিও গোটেই বিষয়টো ৰৈ গ'ল। এতিয়া 2023 চনৰ 2 আগষ্ট তাৰিখৰ পৰা এই বিষয়টোৱে এটা নতুন গতি পাইছে আৰু ইতিমধ্যে কামখিনি আগবাঢ়িবলৈ লৈছে।
এই সময়ত আমি দেখিছোঁ যে বিভিন্নগৰাকী আমাৰ শিক্ষক সতীৰ্থই মই প্ৰধান শিক্ষক হ'ব পাৰিম নে নোৱাৰিম এই বিষয়টোলৈ বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। মই সকলোকে কৰজোৰে অনুৰোধ কৰিছোঁ, আপুনি মই প্ৰধান শিক্ষক হওঁ বা বিষয়টো আমি তাত নিব নালাগে। অহাৰ মূল কথাটোৱেই হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি যি অনুৰোধ জনাই আহিছিলোঁ যে শিক্ষা অধিকাৰ আইনৰ ক্ষেত্ৰত হৈ থকা ভুল ব্যাখ্যা আমি পৰিহাৰ কৰি পিপুল টিচাৰ্ছ ৰেচিঅ'ৰ এই দফাটোক প্ৰধান শিক্ষক নিয়োগৰ দফা হিচাপে ব্যৱহাৰ নকৰি ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ দিয়াৰ বাবে যি আমাৰ দাবী, এই দাবীৰ প্ৰতি আৰু এটা খোজ আগবাঢ়ি গৈ নতুন চিন্তা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো সতীৰ্থকে আমি অনুৰোধ জনাইছোঁ এই সময়ছোৱাত আমি সন্মিলিতভাৱে ৰাজ্যৰ প্ৰাথমিক শিক্ষাটোক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ এই প্ৰক্ৰিয়াত সহযোগিতা কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যহাতে আমাৰ যিসমূহ অন্যান্য দাবী আছে এই আটাইখিনি দাবী সুন্দৰভাৱে যোৱা 12 তাৰিখে আলোচিত হৈছে। আমি আশা ৰাখিছোঁ অসম চৰকাৰে আলোচনা অনুসৰি বিষয়বোৰ আগবঢ়াই লৈ যাব আৰু আমাৰ যিখিনি আলোচনাৰ যিকেইটা সিদ্ধান্ত আমি দেখিছোঁ এটা এটাকৈ বিভাগে কামবোৰ হাতত লৈছে। যেনে আমি SRDৰ শিক্ষকসকলৰ দৰমহা যাতে কোনো কাৰণতে বন্ধ হ'ব নোৱাৰে তাৰ কাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি দাবী জনাইছিলোঁ আৰু ইতিমধ্যে আজি তাৰ নিৰ্দেশনা প্ৰকাশ পাইছে। আগত 3 মাহলৈকে SIOৰ এপ্ৰুভেলৰ কাৰণে সময়সীমা বৃদ্ধি কৰোৱা হৈছে। আনহাতে আমি দেখিছোঁ যে ট্ৰেন্সফাৰ পৰ্টেলৰ কথাটো আমাৰ বিভিন্ন শিক্ষকে কৰা অনুৰোধক আমি উপস্থাপন কৰিছিলোঁ আৰু ইতিমধ্যে শিক্ষা পৰ্টেলৰ কাম মুকলি কৰা হৈছে। স্নাতক শিক্ষকৰ ৮,৭০০ৰ প্ৰসংগত আমি বিষয়টো যিমান জোৰকৈ উপস্থাপন কৰিছোঁ সেই উপস্থাপিত বিষয়টোক শিক্ষামন্ত্ৰী মহোদয়ে কি ধৰণে পৰ্যালোচনা কৰে আমাক কোনো স্পষ্ট কথা সেইদিনাখনো আমাক কোৱা নাই। গতিকে কেনেকৈ শিক্ষামন্ত্ৰী মহোদয়ে বিবেচনা কৰিব এইখিনিৰ কাৰণে আমি অপেক্ষা কৰিছোঁ বা অন্যান্য সকলোখিনি কথা আমি নিশ্চিতভাৱে পৰৱৰ্তী সময়ত আমি আগবাঢ়িব পাৰিম। কিন্তু মই আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই ঘোষণাক আমি স্বাগতম জনাইছোঁ আৰু আজি আমি এই কথাখিনি অনুভৱ কৰিছোঁ যে ইমান দিনে মাজৰ সময়ছোৱাত আমি যে চিঞৰি আছিলোঁ যে শিক্ষা অধিকাৰ আইনৰ ভুল ব্যাখ্যা হৈছে, আজি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ঘোষণাই আমাৰ এই অভিযোগ সত্য প্ৰমাণিত কৰিছে আৰু আমি আশা ৰাখিছোঁ ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ আমি সক্ষম হ'ম। নমস্কাৰ।